এইটো মাত্ৰ 20 টকা বনাব পাৰিব বলক দেখাই আছোঁ কেনেকৈ বনাব ভিডিঅ'টো ভাল লাগিলে ফ'ল' কৰিব নাপাহৰিব এনেকৈ এটা ভিডিঅ' লৈ ল'ব প্ৰডাক্ট এটা উঠোৱা এখন ফটো ক্লিক কৰি ল'ব এনেকুৱা গ্ৰীণ স্ক্ৰীণ দি পেলাই গ্ৰীণ স্ক্ৰীণখনত যাব গৈ পেলাই আপুনি অভাৰলেত যাব অভাৰলে কৰাৰ পিছত আপুনি যোনটো ভিডিঅ'টো আছে পিকচাৰখন আছে এডজাষ্ট কৰি ল'ব ফাৰ্ষ্ট ভিডিঅ'ৰ লগত দেন আপুনি ৰিমুভ বেকগ্ৰাউণ্ড বুলি এটা অপশ্যন পাব তাত যাব গৈ পেলাই আপুনি ক্ৰ'মাত যাব দেন আপুনি অকণমান তলত কৰি দিব এণ্ড আপোনাৰ পিকচাৰটো ইয়াত আহি যাব দেন ইণ্টেনচিটিটো অলপ বঢ়াই ল'ব 46-45 মান কৰি ল'ব এনেকুৱা যোনটো ভিডিঅ'টো আছে ভিডিঅ'টো আপুনি এডজাষ্ট কৰি ল'ব অলপ ডাঙৰ কৰি পেলাই ফোনটো ভিডিঅ'টোত যাব ভিডিঅ'টোত গৈ পেলাই আপুনি ডুপ্লিকেট অপশ্যন পাব ডুপ্লিকেট কৰিব কৰি পেলাই অভাৰলে কৰি দিব ডুপ্লিকেট কৰা ভিডিঅ'টো দেন আপুনি ভিডিঅ'টো এডজাষ্ট কৰি ল'ব তলৰ লগত অভাৰলেটোত যাব অভাৰলেটো গৈ পেলাই ৰিমুভ বেকগ্ৰাউণ্ডত যাব দেন কাষ্টম ৰিমুভেল কৰিব অবজেক্টটো আৰু হাতখন আপুনি কুইক ব্ৰাছ দি পেলাই এনেকৈ ৰেড কৰি ল'ব এণ্ড আপোনাৰ অট'মেটিক কাট আউটটো ৰেডি হৈ যাব এণ্ড আপোনালোকৰ ভিডিঅ' ৰেডি ঠিক আছে